আজি উৰুকা ৰাতিপুৱাৰে পৰা বজাৰসমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। ডাঙৰ মাছ কিনাৰ যেন এক অঘোষিত প্ৰতিযোগিতা চলিছে বজাৰসমূহত। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ টিহুৰ বজাৰত। আৰু টিহু বজাৰতো দেখা গৈছে 35 কেজি ওজনৰ বিঘেট মাছ আৰু লগতে 15 কেজিৰ ওপৰত বৰালি মাছকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা গৈছে আৰু গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। মই ব্যৱসায়ৰ ওচৰলৈ গৈছোঁ, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম মাছৰ কি ধৰণৰ দাম নিৰ্ধাৰণ কৰা হৈছে। দাদা অলপ আগুৱাই দিব। কওকচোন। কি মাছ আনিছে আপুনি? কি মাছ আনিছে আপুনি? ৰৌ বৰালি আপোনাৰ বিকেট আনিছোঁ, মিৰিকা আনিছোঁ, শিলঘৰীয়া ৰৌ আনিছোঁ, আৰি আছে, চিতল আছে। ওজন কিমান ওজনৰ? ওজন 35 কিলো 800 আছে এটাত বিকেটত। বৰালিবিলাক আছে 4 কিলো 5 কিলো 8 কিলো সেনেকৈ ওজন। দাম কেনেকুৱা? দাম আপোনাৰ 1000 টকা। আৰিবিলাক 1200, ডাঙৰবিলাক। চিতলবিলাক 800, 1000। ডাঙৰ বিকেটটো 1000 টকা কিলো। শিলঘৰীয়া ৰৌ আছে আপোনাৰ 800 টকা কিলো। 1000-1200 টকাকৈ ইয়াত বিক্ৰী হৈছে মাছ। ইয়াত 35 কেজি ওজনৰ বিঘেট মাছ লগতে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। মই এজনৰ ওচৰত গৈছোঁ। দাদা, এই পূৰ্বৰ দিনৰ উৰুকাৰ বজাৰ আছিল আৰু এতিয়াৰ উৰুকাৰ বজাৰ কিবা পাৰ্থক্য দেখিছেনে? কিবা মাছৰ দামৰ কিবা পাৰ্থক্য দেখিছে নেকি? দামতো এতিয়া আহিছে মাত্ৰ বৰ্তমান। এতিয়া কিমান কি অলপ চাব লাগিব কিমান দাম। মাছটো ভালেখিনি ওলাইছে আজি। আৰু বিচৰা ধৰণে মাছ দেখিছেনে ইয়াত? বৰ্তমান দেখা পাইছোঁ, দেখা পোৱা যায় গৈ আছে আৰু মাছবিলাক। চাই লওঁ কি লওঁ। হয়, এইদৰে গ্ৰাহকসকল আহি ৰাতিপুৱাৰ পৰা ভিৰ কৰি দেখিবলৈ পোৱা গৈছে। মই আন কিছুমান ওচৰলৈ গৈছোঁ, আনসকলৰ ওচৰলৈ গৈছোঁ। দাদা, কেনেকুৱা বজাৰ কেনেকুৱা? বজারটা বর্তমানে লাগাই নেই, আমার এতে কাস্টমারে নাই। দেখছো ন, এই সব মানুষ হয়েছ বাহিরতে, সব বাহিরা মানুষ আইসি, সব মাখান তাতে লই আর সব বাহির। আগতে উৰুকাৰ বোৰ যিজন ভিৰ দেখা গৈছিল এইবাৰ ভিৰ নাই নেকি? বর্তমান নাই, একোই নাই। কেনে বা হইতা কি করবো আর আসলে তো আমি হয়, নিশ্চিতভাৱে টিহু বজাৰৰ ভিতৰৰ বজাৰখনত একাংশ অঞ্চলত ভিৰ কম হৈ আছে, ভিৰ দেখিবলৈ পোৱা নাই। আৰু আন একাংশ অঞ্চলত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে পথৰ কাষত যিবিলাক বজাৰ বহিছে তাত গ্ৰাহকৰ ভিৰ হৈছে, কিন্তু ভিতৰত যিবিলাক স্থায়ী ব্যৱসায়ী বজাৰী গৃহ তাত কিন্তু ভিৰ পৰিলক্ষিত হোৱা নাই। আৰু এইদৰে এতিয়া আজি উৰুকাৰ বজাৰৰ ৰাতিপুৱাৰ পৰা একাংশ অঞ্চলত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে।